हेलो एभरिवान अस्सलामु आलैकुम नमस्कार आपलोक সকলোকে ফাইজ ব্লগৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালে আৰু এতিয়া যাব ওলাইছো মই ডক্টৰ ওচৰলৈ আৰু কি কাৰণে যাওঁ সকলোবিলাক আপোনালোকক অলপ পাছত জনাই আছো মই এতিয়া মই ওলোৱা হৈ গ'ল অলপ কিবা কিবি আছে ল'বলৈ কাগজ পত্ৰখিনি লৈ লওঁ তাৰ পিছত ওলাই যাম আৰু আপোনালোকক বাটত জনাই আছো কি কাৰণে ডক্টৰ ওচৰত যাব লৈছো চাই থাকিব ভিডিঅ' শেষলৈকে এতিয়া গৈ লওঁ हेलो एभरिवान এতিয়া ওলাই আহিলো আমি ডক্টৰ ওচৰলৈ আৰু কি কাৰণত আহিছো ভাবিলো আপোনালোকক জনাই দিওঁ আজি মোৰ লাষ্ট আল্ট্ৰাসাউণ্ডখন আছে 9 মাহৰ যিখন লাষ্ট আল্ট্ৰাসাউণ্ড আজি এখন মই কৰিবলৈ আহিছো আৰু গ্লোবেলত আৰু ডক্টৰে 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কৰিব দিছিল কিন্তু আজি হৈছে 3 ছেপ্টেম্বৰ আৰু আজিয়ে কৰিবলৈ আহিছো কাৰণ কালিলৈ বন্ধ আছে কালি ডক্টৰৰ ওচৰত দেখা যাব পাৰিম আৰু 5 তাৰিখে ডক্টৰ নাথাকিব ছাৰ নাথাকিব ফোন কৰি সুধিছিলো আৰু তাৰ পিছত আতিকৰ পাছৰ দিনত ছুটি নাই সেইকাৰণে আজিয়ে কৰি যাবলৈ আহিছো আৰু বৰ্তমান মোৰ 9 মাহ চলি আছে আপোনাক জনাই দিলো মোক কিমান মান চলি আছে এতিয়া যাওঁ ডক্টৰৰ ওচৰলৈ আৰু আল্ট্ৰাসাউণ্ডখন কৰি লওঁ তেতিয়া গম পাম তেতিয়া কালিলৈ ডক্টৰে জনাব কেতিয়া ডেট দিয়ে কি হয় বেবি ৱেট কিমান সকলোখিনি গম পাম আৰু আপোনালোককো জনাম চাই থাকিব ভিডিঅ'টো শেষলৈকে পাই গ'লোহি আমি গ্লোবেল ইয়াতে কৰিম আল্ট্ৰাসাউণ্ড বলক সোমাই যাওঁ ক'ত যোৱা এতিয়া আমি আহি পালোহি গ্লোবেল আৰু ইয়াতে বহি আছো আৰু মই আটাকেইখন আল্ট্ৰাসাউণ্ড ইয়াতে কৰিছো আৰু হেদিনা বহুত বেছি মানুহ আছিল আৰু আমি যোৱা টাইমত ছাৰো নাছিল সেইকাৰণে বহুত টাইম বহিব লগা হ'ল তাৰ পিছত আমি আল্ট্ৰাসাউণ্ড কৰিলো আৰু এতিয়া ওলাই আহিলো আৰু এতিয়া আহিলো বিৰিয়ানী খাবলৈ বহু দিনৰ পৰা বিৰিয়ানী খাবলৈ মন গৈ আছিল ফাইনালি আজি ওলাই আহিলো আৰু ভাবিলো খাই যাওঁ আৰু একদিন তেনেকৈ ওলাই অহাও হোৱা নাই সেইকাৰণে খাবলৈ অহা হোৱা নাছিল আজি যেতিয়া ওলাই আহিছো লগতে খাই যাওঁ বুলি ভাবিলো বিৰিয়ানী আৰু বহুত বেছি টেষ্টি আছিল বিৰিয়ানীখিনি খাবলৈ এতিয়া খাই মেলি আমি ঘৰলৈ যাম আৰু আল্ট্ৰাসাউণ্ড দেখাবলৈ আকৌ নেক্সট ডে আহিব লাগিব আজি আছে নেক্সট ডে আজি আহিলো আকৌ ডক্টৰৰ ওচৰলৈ ৰিপৰ্টটো দেখাবলৈ আল্ট্ৰাসাউণ্ডৰ ৰিপৰ্টটো লোৱা হ'ল আৰু আজি আমাৰ লগত আহিছে ৰাণু খুৰী আৰু আজি আহিও ইয়াত বহি থাকিব লগা হৈছে কাৰণ আজিও বহুত বেছি মানুহ আমি প্ৰায় 2 ঘণ্টামান সময় বহিব লগা হ'ল আৰু ইয়াতে বহি মানুহবিলাকৰ লগত কথা পাতি আছো আৰু টিকিজনী দেখিছেনে ইমান বেছি মৰম লগা দেখিবলৈ আৰু আতিকৰ ওচৰলৈ আহিব পাই তাই নোযোৱাই হ'ল আনকি মাকৰ ওচৰলৈও নাযায় বহুত টাইম তাৰ ওচৰতে থাকিলে দেখিছেনে কিমান ধুনীয়াকৈ আছে প্ৰায় 2 ঘণ্টামান সময় ৱেইট কৰাৰ পিছত ফাইনেলি ৰিপৰ্টটো দেখালো আৰু আনলাইন কৰা ৰিপৰ্টটো ঠিকে আছে আৰু ডাক্তৰে আমাক এটা ডেট দিছে আৰু সেই ডেট মতে আমাক ভৰ্তি হ'বলৈ কৈছে আৰু তাৰ আগত যদি মই কিবা প্ৰব্লেম পাওঁ তাৰ আগতে যাবলৈ কৈছে নহ'লে ডেট মতে যাবলৈ কৈছে আৰু ডেটটো আজি নজনাও বাৰু অতি সোনকালে জনাম বাৰু আপোনালোকক আৰু এতিয়া আমি পাপৰি চাট খাবলৈ আহিছোঁ আৰু এতিয়া আমি খাই লওঁ তাৰপিছত আমি মোবাইল দোকানলৈ যাম মোবাইল চাবলৈ মানে মোবাইল কিনিবলৈ যাম আৰু কাৰ কাৰণে মোবাইল কিনিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব এতিয়া আহি গ'লো আমি মোবাইল চাবলৈ আৰু কাৰ বাবে চাবলৈ আহিছোঁ ভাবিলোঁ জনাই দিওঁ ৰাণু খুৰীয়ে কিনিব আজি নতুন মোবাইল এয়া চাই আছোঁ আৰু ৰিয়েলমি C65টো চাই আছোঁ এইটোকে চোৱা হৈছে আৰু এইটোৱে লোৱা হ'ল আৰু কালাৰটো হৈছে এইটো কেনেকুৱা লাগিছে কালাৰটো জনাব আপোনালোকে কমেণ্ট কৰি মোবাইল লৈ হাঁহি লাগিছে চামুখত সঁচাকৈ এইটো দাম বেছি এইটো মাৰক ফটোখন হেৰিটো বেছি এতিয়া পাৰ্টি খুৱাব নেকি বিৰিয়ানী মোবাইল ল'লে বেলেগে পাৰ্টি খুৱাইছোঁ মই বিৰিয়ানী খাব নেকি আমি যিমানে ফটো নামাৰো কিয় চকু মুটিবই আৰু মোবাইল লোৱা হৈ গ'ল আৰু আজি আকৌ আমি বিৰিয়ানী খাবলৈ আহিলোঁ কালি খাইছিলোঁ বহুত বেছি টেষ্টি লাগিলে আপোনাক কৈছিলোঁ আজি আকৌ আহিলোঁ বিৰিয়ানী খাবলৈ আৰু ৰাণু খুৰীও খাম কৈ আছিলে মোবাইলৰ পাৰ্টি আমাক নোখোৱালে ঠগিলে মোবাইলৰ পাৰ্টি খুৱাম বুলি আৰু এইফালে চিকেন ড্ৰাই ফ্ৰাই ল'লোঁ খাই মেলি ঘৰ যাম আৰু এয়া হৈছে তাত 2 দিনৰ পিছৰ ভিডিঅ' সেইদিনা শুকুৰবাৰ আছিলে জুম্মাবাৰ আৰু সেইদিনা আমাৰ ঘৰত চেনি দিয়া হৈছিলে মছজিদলৈ এইফালে গোটেইখিনি বনাই মেলি এনেকৈ পেকেটত ৰেডি কৰি থোৱা হৈছে বা যেতিয়া মছজিদ যাব তেতিয়া লৈ যাব
আৰু সেইদিনাই আমাৰ ঘৰত দোৱাও কৰা হৈছিলে দুপৰীয়া মছজিদৰ মানুহ কেইজনমানক ভাত খোৱা হৈছিলে তাৰবাবে সকলোখিনি বনোৱা মেলোৱা হৈ গ'ল আৰু এয়া টেবুলত উলিয়াই মেলি ৰেডি কৰি ৰাখিছোঁ নামাজ পঢ়ি আহিয়ে মানুহে ভাত খাবহি আৰু মই ভাবিয়ে থৈছিলোঁ যেতিয়া মোৰ 9 মাহ সোমাব এনেকৈ মছজিদত চেনি দিম এনেকৈ ভাত খুৱাম সেইকাৰণে আজি কৰি দিয়া হ'ল আৰু মই কিবাকিবি খতমো দিছিলোঁ তছবি কোৰাণ সেয়াও কাৰণেও দোৱা কৰি দিয়া হ'ল আৰু যেতিয়া কিবা এটা ভাবি থকা হয় যেতিয়া সেই কামটো সম্পূৰ্ণ হয় তেতিয়া মনটো বহুত বেছি ভাল লাগে আজি দোৱা কৰাই দিয়া হ'ল আৰু এইফালে মছজিদৰ মানুহ আহিলে জোনাব আহিলে এয়া দোৱা কৰি আছে আৰু এয়া হৈছে সেইদিনাখনৰে পাছবেলা মানে শুকুৰবাৰ দিনাখনৰ পাছবেলা মই চোতালতে এনেকৈ খোজকাঢ়ি আছোঁ আৰু আমাৰ ঘৰৰ একেবাৰে সন্মুখতে মছজিদ আছে আৰু মছজিদত পাছবেলা সৰু সৰু ল'ৰা ছোৱালীবিলাকক পঢ়োৱা হয় আৰু তেওঁলোকৰ কাৰণে মানে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে মই চকলেট আনিছিলোঁ তেওঁলোকক দিবৰ কাৰণে আৰু চোতালতে এতিয়া চকলেটখিনি লৈ ৰৈ আছোঁ বুলবুলিয়ে দি দিব যেতিয়া মছজিদ ছুটি হ'ব আৰু এয়া হৈছে গধূলি আম্মাই চাহৰ লগত খাবলৈ কলডিলৰ ফুলৰ পকৰি বনাই আছে আৰু এয়া হৈছে ৰাতি আৰু আজিৰ ভিডিঅ'টো মই এনেকৈ শেষ কৰিছোঁ বহুত বেছি একো দেখাব পৰা নাই কেনেকৈ দিনকেইটা পাৰ কৰিছোঁ সেয়াই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ যিমানখিনি পাৰিছোঁ আজিলৈ বাই বাই বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোক